কৰি আপোনাৰ মোবাইলটো পানীত পৰি গ'ল আৰু আপুনি উঠালে, এতিয়া আপুনি কি কৰিব? যে পানীটো ওলাব, কেনেকৈ ওলাব নাজানে। তো আপোনাৰ বন্ধু এটা দৌৰি আহিলে, আহি পেলাই ক'লে যে মোৰ মোবাইলটো পানীত পৰি গৈছিল, এতিয়া মই কি কৰিম? আপুনি একো শিকাব নোৱাৰে। আপুনি এটা কাম কৰক, যদি কাৰোবাৰ মোবাইল বা আপোনাৰ মোবাইল পানীত পৰি গৈছে, কি কৰিব লাগে ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপুনি গম পাই যাব যে কি কৰিব লাগে। আহক আমি জানি লওঁ। আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ স্ক্ৰীণত আহক আৰু ইয়াত গুগল লিখা আছে, এই গুগলত টেপ কৰক। এই গুগলত আপুনি টেপ কৰাৰ পিছত আপুনি ইয়াত চাৰ্চ বুলি লিখা আছে, এই চাৰ্চটোত আপুনি এটা টেপ কৰিব। টেপ কৰি পেলাই ইয়াত লিখিব আপোনাৰ FIX ফিক্স MY মাই স্পীকাৰ। এয়া চাওক আহি গ'ল, ফিক্স মাই স্পীকাৰ। আপোনাৰ মোবাইলটো পানীত পৰিছে, তাৰ কাৰণে আপুনি এই ফিক্স মাই স্পীকাৰটো আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰিলে ইয়াত চাওক আহিছে আপোনাৰ ফিক্স মাই স্পীকাৰ। ইয়াত যে ডাঙৰকৈ লিখা আছে, আপোনাৰ এই ডাঙৰকৈ লিখা ফিক্স মাই স্পীকাৰটোত আপুনি এটা টেপ দিব। ইয়াত টেপ দিয়াৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাব। সেই পেজটো আপুনি অলপ ৱেইট কৰক, এয়া খোল খাই গৈছে। এতিয়া চাওক ইয়াত পানীৰ কিছুমান টোপাল দেখা গৈছে। এই পানীৰ টোপাল যিটো আছে, ইয়াত আপুনি এটা টাচ কৰিব লাগিব। ইয়াত টাচ কৰা মাত্ৰই আপোনাৰ ফোনটো অলপ জোৰকৈ কঁপিব বা এটা শব্দ কৰিব। তাত ভয় কৰিব নালাগে। সেইটো কঁপিলে আপোনাৰ স্পীকাৰ যিটো আছে, স্পীকাৰেৰে যিটো পানী সোমাই যায়, সেই পানীটো সহজে ওলাই যায় আৰু আপোনাৰ মোবাইলটো পানী ওলাই গ'লে ভালেই চলিব। আৰু যদি আপোনাৰ বেছিকৈ পানী সোমাই গৈছে, একেবাৰে চাৰিওফালে পানী সোমাইছে, তেতিয়াহ'লে আপুনি মোবাইল মেকাৰৰ ওচৰত যাব পাৰে। আৰু কমকৈ যদি সোমাইছে, তেন্তে আপুনি এই উপায়টো আপোনাৰ ইয়াত যিটো মই ছিষ্টেমটো আপোনাক দেখাই দিছোঁ, এই ছিষ্টেমতে আপুনি যদি মোবাইলটো অলপ চেক কৰে, তেতিয়াহ'লে হয়তো অলপ চলপ পানী থাকিলে সি ওলাই যাব। গতিকে আপোনালোকে যদি এই ভিডিঅ'টোত আপুনি চাই পেলাই যদি কিবা উপকাৰ হৈছে বুলি ভাবিছে, তেন্তে আপুনি এটা লাইক কৰি দিব পাৰে। ধন্যবাদ চোৱাৰ বাবে।